ঘূৰাই লওঁ। এইটো বহন ড্ৰাইভাৰৰ ঘৰ? হয়। আপুনি? মই তেখেতৰ ভনীয়েক। কওকচোন। এটা বৰ ডাঙৰ ঘটনা হৈছে। ডাঙৰ ঘটনা? ডাঙৰটা কিবা হৈছে নেকি? এক্সিডেণ্ট। জিএমচি আছে, বৰ্তমান চিৰিয়াছ। ডাঙৰটা! সৰুটা! মই এতিয়া কি কৰোঁ? মই কাৰ লগত যাম? আপুনি বেয়া নাপালে মোৰ লগত যাব পাৰিব। তেতিয়াহ'লে বলক, দেৰি কৰিব নালাগে। সৰুটা, তই মোক বাধা নিদিবি। ডাঙৰটাৰ গাড়ী এক্সিডেণ্ট হৈছে। তই ইয়াতে থাক, মই আহিলোঁ। বলক। কেনে বল? অ' নয়ন, নয়ন হা? অ' নয়ন, আপুনি আছিল হা? আমাৰ পদূলিমুখত গাড়ী এখন দেখা পাইছিলোঁ। কি কৈছা? মই একো বুজা নাই। লীলা কথা? অ' মই বুজা নাই হা? অ' লীলা, লীলা কি? তেন্তৰ লগত গুচি গেছি? কিয় গেছি? ক'ত গেছি লীলা? কিয়া নয়ন, ক'ত গেছি লীলা? অ' আপনি আহিছি? অ' এটা ডাঙৰ ঘটনা হৈছি। ডাঙৰ ঘটনা? কি? নামান আগতে মই চম্পাহঁতৰ ঘৰত গেছিলো। ঘূৰি আহি দেখা পাওঁ আমাৰ পদূলি মূৰতে গাড়ী এখন ৰৈ আছে। মই ভাবিছিলো আপুনি আহি পাইছি। সেই বুলি মই দৌৰা দৌৰিকে আহো, আহি দেখা পাওঁ গাড়ীখন গুচি গেল। আৰু নয়নক আহি সুধলো কাৰ গাড়ী। তাৰপাছত কি? তাৰপাছত নয়নে কলত গাড়ীখনতে উঠি আমাৰ লীলা গুচি গেছি। আমাৰ লীলা গাড়ীখনত কিয় গেছি? নাজনো মই, কোনে নিছি, কাৰ লগত গেল মই একো নাজনো। নয়ন ক'ত? নয়ন কি এখন? হা? মোৰ এক্সিডেণ্ট হোৱা বুলি মানুহ এটাই লীলাক উঠাই লৈ গেছি? কল্যাণী, তুমি নয়নৰ লগত থাকিবা বুজছা? মই আহিছো। মাক বাপাকে বোলে তেওঁ এটা আহিবাক কেলি মানা করছে। লীলাক বোলে কোনো কারণতে বিয়া করবা নেদে। হয় দেচোন, তুমি বা মই হলেও কি জানি তেনেকেই কলো। তথাপি চাওঁ ৰবা, মই নিজে একবাৰ ৰমেনৰ মাক পাপাকক লগ ধৰি চাওঁ। ডাঙৰটা 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 কি হৈছে লীলা? কিয় এনে কৈছা? বহচোন। ডাঙৰটা তোক সেৱাৰ কৰি মই কাৰো কৰোণাৰ দুৱাৰত থিয় হবা দিবা নোৱাৰো। ডাঙৰটা তই মোৰ কাৰণে কাৰো ওচৰ সৰু হ'ব নালগে। নহয় লীলা, নহয়। মোৰ দেহাৰ শেষ বিন্দু তেজ থাকাক লাগি মই তোৰ দৃষ্টি ঘূৰাই আনবাক লাগি আপ্ৰাণ চেষ্টা কৰিম। আৰু
পূৰ্বৰ স্বত্বমতে ৰমেনৰ লগতে মই তোক বিয়া দিম ডাঙৰ দা মই তোক কথা দিছো লীলা 2 মাহৰ ভিতৰত নহয় 2 সপ্তাহৰ ভিতৰত মই তোৰ চকুৰ দৃষ্টি ঘূৰি আনিমেই নামাইব টকা নামাইব হেৰি আপোনালোকে এটা কাম কৰক চেণ্ডাল যিহেতু পাবিয়ে এবাৰ পুলিচক দিব নালাগে তাতকে গাঁৱতে এখন বিচাৰ পাতি ইয়াত কিবা এটা জৰিমনা ভৰে এৰি দিব লাগে না কি কৰে